দেৰিকৈ আহিছে খালি অকণমান দেৰি হ'ল কৃষ্ণ আজি আমাৰ গোলাঘাট নগৰ প্ৰাথমিকৰ অধিৱেশন লগতে খোৱা হৈছে আৰু সকলোৱে মিলি জুলি এসাঁজ খোৱা হ'ব আৰু ভাওনাৰ পৰা দুমাহমান হৈ গ'ল একো অনুষ্ঠান হোৱা নাই আজি আমি সকলো লগ হৈছোঁ এনেকৈ নামঘৰত ভাল লাগিছে কৃষ্ণ আজি খোৱাৰ কাৰণে আমি অধিৱেশন আছে প্ৰাথমিকৰ অধিৱেশন লগতে খোৱাও মিলি জুলি এসাঁজ আৰু খাবলৈ সকলোৱে আজি সেইকাৰণে আমি সকলোৱে মিলি একেলগে লগ হৈছোঁ ভাল লাগিব আজি বহুত দিনৰ গোটেইখিনি লগ হৈছোঁ বহুত ভাল লাগিছে আৰু লগে ভাগে খাম এয়া আমাৰ পোহৰ আঘোণৰ আমি প্ৰতিবাৰ আমি আঘোণত কাৰ্য কৰিবই নোৱাৰোঁ আমাৰ পোহৰতে হয়গৈ সময়ো নিমিলে আমাৰ আচলতে ধাননি পথাৰখন বহুত হেৰিটো মানে আঘোণৰ পৰা দাওঁতে একেবাৰে পোহ পাই যায়গৈ দাৱনীও বেছি চোকা দাবলৈ দেৰি হয় গাচি চলাবই নাজানো আমি মানে বেছি চোকা সেইকাৰণে পোহ পাই গৈছেগৈ লোকে সামৰিলেই হ'ব কৃষ্ণ এতিয়া আমি নামঘৰলৈ ভিতৰ ভাগ দেখুৱাম এয়া সকলো আহি আছে আৰু এখন কামত লাগি দেখি আহিয়ে কাম কৰিছে আমাৰ অকল কিমান জলকীয়া ছিঙিলে আমাৰ ছোৱালী আৰু লগত তাই কিছু ধুনীয়াকৈ বহি আছে ছোৱালী আহি কি শিকাইছে বাৰু আমাৰ মিটিং আহিলা আহিলে দেই অকণ ফুৰিছে একদম চাই ভাল লাগে ন সঁচাকৈ নে ক'ত যাব যাব মন আছে এতিয়া চাহ খাব ল'লে খোৱা এয়া নিমকি ধুনীয়া ভুজিয়া আৰু জেলবি নাই দিয়ে নেকি জেলবি আছে ন জেলেবি নাই দিয়ে নি ৰন্ধনত লাগি আছে আমাৰ মান পাপে হ'লে কিমান লাগি আছে এয়া হ'লে তাৰকা মাটি দালি এইফালে মচুৰ দালি চব্জি বনাবলৈ লৈ আছে চাহ বনাইছে আমাৰ হেৰি কি কয় কি সীমা এতিয়া চাহ বনাব লাগিছে ভিডিঅ'তে কৈ দিওঁ আমাৰ হিন্দু ৰজা পালেহি আকৌ যুধিষ্ঠিৰ পাক হৈছে নেকি যুধিষ্ঠিৰ হৈছে আমাৰ যুধিষ্ঠিৰ বৰগীতেৰে শুভাৰম্ভ কৰিব আমাৰ বিউটি হাজৰিকা এয়া আগ ধৰিবৰ কাৰণে স্থায়ী সভাপতি লোকেন চেতিয়া বাবুক আসনত গ্ৰহণ কৰিবলৈ কোৱা হ'ল কিন্তু প্ৰতিনিধি সভাত আমাৰ মুকলি মঞ্চ দিয়া হয় এই প্ৰতিবেদনখিনিৰ ভিতৰত শৃংখলাবদ্ধভাৱে প্ৰতিটো শব্দই প্ৰতিনিধিসকলে জানিবৰ কাৰণে সুবিধা দিয়া হৈছে এইটো সাংবিধানিক প্ৰক্ৰিয়া আমি সেই প্ৰক্ৰিয়াটো আজি মুকলি সভাৰ লগতে আমাৰ প্ৰতিনিধিৰ ব্যৱস্থাও ৰখা হৈছে গতিকে এই মঞ্চভাগত আমাৰ সম্পাদকে প্ৰতিবেদন পাঠ কৰিব আই মাতৃৰ সম্পাদিকাই প্ৰতিবেদন পাঠ কৰিব শিক্ষা পৰিষদে প্ৰতিবেদন পাঠ কৰিব তাৰ ওপৰত আপোনালোকে জানিবৰ কাৰণে সুধিবলৈ সুবিধা আছে আপোনালোকে সুধিব পাৰিব কোনটোত কিমান খৰচ হ'ল কেনেকৈ বিতৰণ হয় এই প্ৰক্ৰিয়াটো আমাৰ বাবে আপোনাৰ সবে আমাক ক্ষমা কৰিব আমাৰ নগৰ প্ৰাথমিক শাখাৰ ভাগি 19
68 চনতে মাত্ৰ 10 ঘৰ সংগী গৃহস্থী গঠন কৰা হৈছিল। বৰ্তমান 2000 মন্ত্ৰী শ্ৰীযুক্ত অজন্তা নেওগ মহোদয় তাৰ উন্মোচন কৰা হয়। নামঘৰ লগত সংগত ৰাখি এটি ৰংগমঞ্চ, এটি ৰন্ধন ঘৰ, গা ধোৱা ঘৰ, সিদ্ধ গ্ৰহণৰ ঘৰ, নামঘৰীয়া গৃহ আদি নিৰ্মাণ কৰা হয়। আইসকলৰ মাজত অসমীয়া নাম আৰু দিহানাম আদি আখৰাৰ ব্যৱস্থাৰ লগতে আঞ্চলিক আৰু জিলাৰ পৰ্যটক দিহানাম প্ৰদৰ্শনত সহযোগ কৰা হৈছিল। প্ৰাথমিক শাখাৰ আইসকলৰ দ্বাৰা আয়োজিত আৰু কেইভাগমান প্ৰাথমিক আইসকলৰ সহযোগত এভাগী ভাওনা প্ৰদৰ্শন কৰা হয়। এই ভাওনা ভাগ কৰিবলৈ যাওঁতে আমাৰ নিজা প্ৰাথমিকৰ উপৰিও আন প্ৰাথমিকৰ বাপ আইসকলেও যথেষ্ট সহায় সহযোগ আগবঢ়ায়। জিলা শাখাৰ দ্বাৰা যোগান ধৰা সূতাৰে চেলেং চাদৰ আৰু গামোচা আদি বৈ দিয়া হয়। গত বৰ্ষত বহাগ বিহুত হুঁচৰি গোৱাত সহযোগ কৰা হয়। যোৱা ভাদ মাহত ভাগৱত পাঠ ক্ৰম ৰাখি আইসকলৰ দ্বাৰা পালন কৰা হয়। গুৰু দুয়োজনৰ আৱিৰ্ভাৱ মহোৎসৱত সহযোগ কৰাৰ লগতে শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু নন্দোৎসৱ পালন কৰা হয়। কেন্দ্ৰীয় সেৱা বাহিনীয়ে গোলাঘাটত আয়োজন কৰা মাৰাথন দৌৰত সহযোগ কৰি একোখনিকৈ প্ৰমাণ পত্ৰ পাবলৈ সমৰ্থ হ'ল। প্ৰাথমিক শাখাৰ অন্তৰ্গত কেইভাগমান গৃহস্থীৰ ঘৰত নোৱাই তুলনি বিবাহ নামত অংশগ্ৰহণ কৰা হয়। ৰাইজসকলে আৰম্ভ কৰিছে। আমাৰ ছোৱালী বহিছে অলপ আগতীয়াকৈ খাটিলে হেৰি হয়, সময়বোৰ আজৰি হৈ উঠিব। আমাৰ এই কথা নাই আজি দেই, আমাৰ এইজনী ছোৱালী নহ'লে এখেতসকলৰ দায়িত্বটো ইমানেই গধুৰ, সঁচাকৈ ইমানেই ত্যাগ কৰিছে। সভাপতি সম্পাদক সেইদিনাখন আমাৰ গোটেই দিনটো অৱশ্যে তেখেতসকল বুলিয়ে নহয়, যিসকল সভাপতি সম্পাদক আমাৰ জড়িত আছিল আগৰ পৰাই, তেখেতসকলে বহুতখিনি কষ্ট কৰিছিল। আজি আমাৰ প্ৰাক্তন সম্পাদক ইয়াতে আমাৰ আছেই, তেখেতসকলে বহুত কষ্ট কৰিছে। তেখেতৰ কষ্ট দেখি মই হতভম্ব হৈছোঁ যে আমি সেইটো বয়সত পাৰিম জানো। যিজন ব্যক্তি আপোনাৰ 4:30 বজাত আহি মোৰ ঘৰৰ দৰ্জাখন লক কৰিছে দেখি মই হতভম্ব। আপুনি জানি নহয় বা আপুনি সোনকালে গুচি যায়। মামা কিবা লাগিবনে? ক'বালেহে চালে দেখোন। আমাৰ নামঘৰত খাইছে এতিয়া, ইয়াৰ নামঘৰৰ পৰা এগৰাকী এনেকৈ দুই খাইছে বহুত দিনৰ মূৰত লগে ভাগে। আমাৰ এতিয়া খাই বৈ হ'ল আৰু যাব হৈ গ'ল, সকলো বিদায়। সকলোলৈকে নতুন বছৰৰ আগন্তুক আহি থকা নতুন বছৰ শুভেচ্ছা জনাই আমি এতিয়া একাই ক'বলৈ আগবাঢ়িছোঁ। আজি এই প্ৰাথমিকত মানে অধিৱেশন আছিলে আৰু লগতে আজি মানে আমি এতিয়া আহাৰ গ্ৰহণ কৰিলোঁ। সকলে এতিয়া বিদায় ল'ম। অকণমান ফূৰ্তিও কৰিছোঁ, কথা পাতি ইমানখিনিকে কৈ আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ আজিলৈ বিদায় আজিৰ পৰা এই আমি এডোখৰলৈ যাব পাৰিম। আমি এডোখৰলৈ যাব পাৰিম।